गुड इवनिंग सकल छात्र छात्रीक नमस्कार। आज आमी क्लास 10 मेथ्सर एक्सारसाइज 8.4 पासर जी केटा क्वेश्चन आछे तार भितर मैं आगर पार्टत 3टा क्वेश्चन कराई दिसु। आज आमी 4 পৰা जी केटा पारो সেই केटा কৰি দিম। গতিকে তোমালোকে এই ভিডিওটো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চাবা, নিশ্চয় তোমালোকে উপকৃত হবা। এতিয়া সোয়া 4 নম্বৰ কোশ্চেনটো কি আছে কিতাপত সোয়া 235 পেজত দিয়া আছে। প্ৰথমে আমি ইয়াতে লিখিম বাও পক্ষ। বাও পক্ষত কি দি আছে 1 + sec 1 + sec by sec এটো বাও পক্ষ দি আছে আৰু হো পক্ষত কি দি আছে sin স্কয়ার a by 1 - cos a। ইংগিতটো দিয়া আছে তোমালোকক কি দিয়া আছে যে বাও পক্ষ আৰু হো পক্ষ বেলেগে সৰল কৰা। মানে প্ৰথমে আমি বাও পক্ষ সৰল কৰিম, তাৰ পিছত হো পক্ষ সৰল কৰিম, সৰল কৰি চাম দুটা পক্ষই কি হ'ব একেই হ'ব। তেনেহলে আমি লিখিব পাৰো যে বাও পক্ষ সমান সমান হো পক্ষ। কিন্তু আমি ইয়াৰ আগৰ পাৰ্টত কৈ দিছো এই ত্ৰিকোণমিতিৰ অভেদবিলাক প্ৰমাণ কৰাৰ এটাই উপায় কি প্ৰথমে আমি চাম যে গণিতত কমন কিছু যায় নেকি। যদি কিবা কমন যায় কমন লম, যদি কমন না যায় তাৰ পিছত আমি সূত্ৰত চাম যে কোনো সূত্ৰত পৰিছে নেকি। যদি সূত্ৰত নাও থাকে তেনেহলে আমি কি কৰিম যে sin আৰু cos অনুপাত লৈ পৰিৱৰ্তন কৰিম। তে এই তিনিটা কথা ইয়াতো প্ৰয়োগ কৰিম। সোয়া কোনো কমন যায় নেকি, ওপৰত নাই তলত নাই সূত্ৰত পৰা নাই, তেনেহলে আমি কি কৰিম এই sec অনুপাতটো cosত চেঞ্জ কৰি লম। অৰ্থাৎ sin আৰু cosত অনুপাত চেঞ্জ কৰিব লাগে। তেনেহলে 1 + sec a means কি হয় 1/cos a। sec a means 1/cos a আর sec a কি হয় 1/cos a। উপৰত সোয়া উপৰত এতিয়া আমি কি লসাগু লম। কি লসাগু হ'ব cos a। উপৰত কি হ'ব cos a + 1 cos a প্লাস কি হ'ব 1 আৰু তলত কি আছে 1/cos a। মনোযোগেৰে চাবা তলত ইয়াৰ তলত সোয়া উপৰত যেটো লবৰ তলত এটো আছে নে নাই, এটো cos a আছে এটো cos a আছে, cos a ক্যান্সেল। তেনেহলে কি থাকে 1 + cos a বা cos a + 1 এটো লিখিলো আমি cos a + 1 হয় না নহয়। এতিয়া আমি হো পক্ষটা ইয়াতে লিখি দি আছো। সোয়া হো পক্ষটো কি আছে সো হো পক্ষটো আছে sin স্কয়ার a by 1 - cos a। sin স্কয়ার a by 1 - cos a। এতিয়া সোয়া তে প্রথমে আমি চাম কোনো সূত্রত পৰিছে নেকি, কমন যায় নেকি, কমন না যায় তেনেহলে কোনো সূত্রত পৰিছে নেকি। যদি সূত্র নপৰে লাস্টত আমি কি কৰো sin আৰু cosত চেঞ্জ কৰি লও। কিন্তু এটো কি আছে sin আৰু cosত চেঞ্জ হৈ আছে। গতিকে আমি জানো যে sin স্কয়ার এর ঠাইত কি লিখিব পাৰো 1 - cos স্কয়ার a। sin স্কয়ার এর ঠাইত কি লিখিব পাৰো 1 - cos স্কয়ার a। কিয় লিখিব পাৰো সো আমি জানো sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুয়াল টু 1। তেনেহলে sin স্কয়ার থিটা ইয়াতে রাখিলো 1 এটা প্লাস হেইফালে গলে কি হ'ব মাইনাস cos স্কয়ার থিটা। নহলে sin স্কয়ার থিটা ঠাইত আমি কি লিখিব পাৰো cos স্কয়ার থিটা। ইয়াত a আছে a 1 - cos a। এতিয়া সোয়া a স্কয়ার আমি 1 ক স্কয়ার কৰিলে কি 1 এ হয়। গতিকে এটো সূত্ৰত পৰিছে, কি সূত্ৰত পৰিছে a স্কয়ার - b স্কয়ার। তেনেহলে তোমালোকে তো জানা a স্কয়ার - b স্কয়ার সূত্ৰটো কি আছিল a + b into a minus b তলত কি আছে 1 - cos a। তেনেহলে তোমালোকে সোয়া এটো আৰু এটো ক্যান্সেল যায় না নাই যায়। তেনেহলে ইয়াতে কি আছে 1 + cos a। এতিয়া সোয়া 1 + cos a ইয়াতে আছে cos a + 1 ঘটনাটো একেই। গতিকে আমি ইয়াতে লিখিও দিও cos a + 1। তেনেহলে সোয়া বাও পক্ষ আমি সৰল কৰিলো কি পাইছো cos a + 1, হো পক্ষ আমি সৰল কৰিলে কি পাইছো cos a + 1। তেনেহলে ইয়াৰ দ্বাৰা আমি কি লিখিব পাৰো যে বাও পক্ষ সমান সমান হো পক্ষ। বাও পক্ষ সমান হো পক্ষ এটাই
প্ৰমাণিত হ'ল ঠিক আছে বুজি পাইছা এতিয়া 5 নম্বৰ কোশ্চেনটো চোৱা লগে লগে লিখি লোৱা 5 নম্বৰটো কি আছে চোৱাচোন এতিয়া তোমালোকে 5 নম্বৰ কোশ্চেনটো চোৱা কি আছে 5 নম্বৰটো আছে আমি প্ৰথমে লিখিম বাওপক্ষ বাওপক্ষত কি আছে cos a minus sin a plus 1 cos a minus sin a plus 1 divide cos a plus sin a minus 1 cos a plus sin a minus 1 আছে তোমালোকে চাই লোৱা আমাক প্ৰমাণ কৰিবলৈ কৈছে কি কৈছে যে হপক্ষত আনিব লাগে এটো কৰি আমি হপক্ষত কি দিয়া আছে cosec a plus cot a কিন্তু ইয়াত এটা কথা আছে কি কথা তোমাকে সোয়া কিতাবত দিয়া আছে যে cosec square a equal to 1 plus cot square a অভেতৰ সহায়ত কৰা কৈছে এইটো আমি জানো কি আছিল cosec square theta equal to 1 plus cot square theta তে ইয়াতে a দিয়া আছে a লিখা হয়না নাই এই অভেক্টৰ সহায়ত আমি প্ৰমাণ কৰিম তে সোয়া এতিয়া cos a এর আমি জানো cosec a means কি হয় cosec a means 1 by sin a 1 by কি হয় sin a তে 1 আছে তলত কি লাগে sin অনুপাতটো লাগে আৰু cot অনুপাতটো কি আছে cot a কি হয় আমি জানো cos a by sin a তেনে হলে cos to অনুপাত আছে যেহেতু ইয়াৰ ওপৰত কি আছে cos আছে তেনে হলে আমাক কি কৰিব লাগে তলত sin আনিব লাগে আৰু ইয়াত 1 আছে 1 তলত কি আনিব লাগে কি অনুপাতটো আনিব লাগে sin অনুপাতটো আনিব লাগে গতিকে আমি লব আৰু হৰক কিহেৰে হৰণ কৰিম sin এৰে হৰণ কৰিম এতিয়া সোয়া cos a by এটোত লিখিবা sin a প্লাস তো নহয় মাইনাস তার পিছত sin a by কি লিখিবা তলত sin a প্লাস 1 by তলত কি লিখিবা sin a এটো কি লিখিবা cos a by sin a প্লাস sin a by sin a minus 1 by sin a এতিয়া সোয়া ইয়াতে লিখি দিব পাৰা যে লব আৰু হৰক কিহেৰে হৰণ কৰা sin a ৰে হৰণ কৰি পাম হৰণ কৰি বুজি পাইছা কথাখিনি যে লব এটো লব আছিল আৰু এটো হৰ আছিল তে লবক আমি কিহেৰে হৰণ কৰিছো sin এৰে হৰক কিহেৰে হৰণ কৰিছো sin এৰে তেনহলে সোয়া cos a by sin a কি হয় cot a cos a by sin a কি হয় cot a minus sin a cancel 1 by sin a means কি হয় cosec a এফালে আছে cos a by sin a কি হয় cot a plus sin a cancel 1 minus 1 by sin a কি হয় 1 by cosec cosec এতিয়া সোয়া আমাক যেহেতু এই অভেক্টৰ সহায়ত প্ৰমাণ কৰিব কৈছে সোয়া cosec square equal to 1 plus cot square এতিয়া সোয়া আমি যদি এনেকে লিখিব পাৰো না নাই cosec square এই cot টো এইফালে আনিম প্লাস আছে এইফালে আনিলে কি হ'ব মাইনাস এতিয়া সোয়া আমি এটু এনেকে লিখিব পাৰো না নাই সোয়া ভালকে cot a plus cosec এটো আগত আনিছো cosec a minus 1 হেফালে লৈছো সেম এটু লিখিম আমি কি লিখিম 1 plus 1 টো আগত লব পাৰো cot a minus cosec a এতিয়া সোয়া এতিয়া ভাল ধৰে চাবা কি কৈছে 1 এর ঠাইত আমি কি লিখিব পাৰো সোয়াচোন 1
এই অনুপাতটো সেইফালে আনা তেনেহ'লে আমি এনেকৈ লিখিব পাৰোঁ নে নাই চোৱা cosec স্কয়াৰ a মাইনাছ cot স্কয়াৰ a ইকুৱেল টু 1 এইটো এনেকৈ লিখা যায় নে নাই তে 1 ৰ ঠাইত আমি কি লিখিব পাৰোঁ এইটো লিখিব পাৰোঁ নে নাই যেহেতু আমাক এইটো অবেতৰ সহায়ত প্ৰমাণ কৰিব কৈছে তেনেহ'লে আমি ইয়াতে লিখিম কি cot a প্লাছ cosec a মাইনাছ 1 ৰ ঠাইত আমি কি লিখিম চোৱাচোন cosec স্কয়াৰ a মাইনাছ cot স্কয়াৰ a তলৰ যেটো আছে এইটো লিখা সেম এতিয়া চোৱা এইটো সূত্ৰত পৰিছে a স্কয়াৰ মাইনাছ b স্কয়াৰ তেনেহ'লে এইটো সেম লিখা cot a প্লাছ cosec a মাইনাছ এইটো সূত্ৰত পৰিছে কি সূত্ৰত a স্কয়াৰ মাইনাছ b স্কয়াৰ তেনেহ'লে কি হয় তোমালোকে জানা a স্কয়াৰ মাইনাছ b স্কয়াৰ ইকুৱেল টু a প্লাছ b ইনটু a মাইনাছ b এইটো সূত্ৰ তেনেহ'লে a মানে ইয়াতে আছে cosec a প্লাছ cot a প্লাছ b ইনটু a মাইনাছ b এইটো আমি সূত্ৰ ব্যৱহাৰ কৰি এইখিনি লিখিছো বুজি পাইছা a স্কয়াৰ মাইনাছ b স্কয়াৰ এইটো ৰূপত আছে গতিকে আমি এইটো লিখিব পাৰো এইটো লিখিছো তলটো সেম ৰাখা তলত কি আছে 1 প্লাছ cot a মাইনাছ cosec a ওপৰখিনি মুছি দিও সোৱা এতিয়া সোৱা এইটো সোৱা এইফালে cot a প্লাছ cosec a ইয়াতো আছে cot a প্লাছ cosec a আলটিমেটলি এইটো আমি কমন লব পাৰো ইয়াতো cot a প্লাছ cosec a আছে ইয়াতো cot a প্লাছ cosec a আছে তেনেহলে আমি কি লিখিব পাৰো কোৱাচোন cot a প্লাছ cosec a এইটো আমি কি ললো কমন ললো এতিয়া সোৱা কমন লৱাৰ লগত ইয়াতে কমন গোটেইখিনি লৈছো একো না থাকে মানে ইয়াতে কি থাকিব 1 থাকিব মাইনাস এই মাইনাস হয় না নহয় তেনেহলে এইটো তো আমি কমন লৈছো আমাৰ বাকি এইটো থাকে মাইনাস কি হ'ব তেনেহলে cosec এই মাইনাস তো হল মাইনাসে মাইনাসে ইয়াতে পূৰণ কৰি দিয়া কি হ'ব cot a তলত কি আছে সোৱা 1 প্লাস cot a মাইনাস cosec a এতিয়া সোৱা এইটো আৰু এটি ক্যান্সেল যায় +1 minus cosec a minus cosec a plus cot a plus cot a ultimately কি এইটো গোটেই ক্যান্সেল তেনেহলে আমাৰ থাকে কি ইয়াতে cot a plus cosec a তো cot a plus cosec a আমাক প্রমাণ রাইট হ্যান্ড সাইডত সোয়া কি আছে cosec a plus cot a তে আমি এইটো এনেকে লিখিব পাৰো cosec a plus cot a এইটো আমাৰ কি আছে হপক্ষ আশা কৰো তোমালোকে বুজি পাইছা এটো আমাৰ কি 5 নম্বৰ টুৰ প্ৰমাণ হল তে আমি জি কেইটা গণিত কৰিলো সেম তিনিটা কথাৰ ওপৰত আমি কি কৰি আছো নিৰ্ভৰ কৰি আছো এক নম্বৰ কথাটো কি আছিল যে প্ৰথমে আমি কমন যদি যায় কোনো গণিতত তেনেহলে প্ৰথমে কমন লম লগলে তাৰ পিছত আমি সূত্ৰত চাম কোনো সূত্ৰত পৰিছে না নাই আর লাস্ট স্টেপটো কি কৰিম যদি কোনো সূত্ৰত পৰা নাই তেনেহলে sin আৰু cos অনুপাতত পৰিৱৰ্তন কৰি সেই গণিতটো সমাধা কৰিম সহজে বুজি পাইছা এতিয়া 6 নম্বৰ গণিতটো চোৱা কি আছে 6 নম্বৰ গণিতটো চোৱা তোমালোকে 6 নম্বৰ গণিতটো চোৱা 6 নম্বৰটো আছে लेफ्ट हैंड साइड की दिया আছে সো root 1 plus sin a by 1 minus sin a root over 1 plus sin a by 1 minus sin a আমাক রাইট হ্যান্ড সাইডত কি আনিব লাগে ইয়াতে মই লিখি দিছো সোয়া cosec a plus tan এইটো আনিব লাগে আমাৰ রাইট হ্যান্ড সাইড সোয়া তেনা হলে
এইটো ভালকে চোৱা আমি জানো যে হৰ এই হৰটো কেতিয়াও অপৰিমেয় সংখ্যা নাথাকে যদি অপরিমেয় সংখ্যা থাকে তেনেহলে লগে লগে আমি হৰটো প্ৰথমতে কি কৰি লম পৰিমেয় কৰি লম পৰিমেয় কৰাৰ এটাই পদ্ধতি কি যে এই হৰৰ সংযুগ্ম লৈ লব আৰু হৰক পূৰণ কৰি দিম তেনেহলে ইয়াৰ সংযুগ্ম কি আছে কোৱাচোন 1 মাইনাস sin a আছে চোৱা ভালকে বুজিবা 1 মাইনাস sin a আছে তেনেহলে ইয়াৰ সংযুগ্ম কি হয় 1 প্লাস sin a মানে যেটো হৰ আছে তাৰ সংযুগ্মক লৈ লব আৰু হৰক পূৰণ কৰি দিম যেনেকুৱা ধৰি লোৱা a plus b ৰ সংযুগ্ম কি হ'ব a minus b যদি কয় a minus b ৰ সংযুগ্ম কি হ'ব a plus b তে ইয়াতে সকলো সময়তে চাবা হৰটোৰ সংযুগ্ম লৈ লব আৰু হৰক পূৰণ কৰিব হৰটোৰ সংযুগ্ম a minus b আছে তেনেহলে সংযুগ্ম কি হ'ব a plus b এই a plus b অৰ্থাৎ কি 1 plus sin a দি লব আৰু হৰক কি কৰি দিম পূৰণ কৰি দিম তেনেহলে আছে 1 plus sin a 1 plus sin a আছে আৰু এটা 1 plus sin a যদি আমি পূৰণ কৰো চোৱা 1 plus আৰু এটা sin a পূৰণ কৰিম তেনেহলে ডাইৰেক্ট আমি কি লিখিব পাৰো স্কয়াৰ হল স্কয়াৰ লিখিব পাৰো এতিয়া চোৱা 1 plus sin a whole square a minus b into a plus b equal to a square minus b b square ইয়াতে কি হ'ব sin a square a ultimately 1 a square কৰিলে কি হয় 1 তেন ডাইৰেক্ট আমি কি লিখিব পাৰো 1 গম পাইছা না কোনটো পৰিছে এটো চোৱা a plus b into a minus b তেনেহলে ইয়া কি লিখা যায় a square minus b square এটো সূত্ৰত পৰিছে এতিয়া 1 plus sin a 1 plus sin a whole square আছে না নাই whole square দিয়া এতিয়া চাও 1 minus sin a square a আচ্ছা এটা সূত্র আছিল সোয়া এটো কি যে sin a square theta plus cos a square theta equal to 1 তেনেহলে এটো আমি কি লিখিব পাৰো সোয়া 1 টো হেফালে আনিলে নাইবা আমি এনেকে লিখিব পাৰো নাই cos a square theta equal to cos square theta to রাখিছো এইফালে sin square theta গলে কি হ'ব minus sin square theta 1 minus sin square theta লিখা যায় কি cos square theta তে ইয়াত আছে 1 minus sin square a লিখা যাব কি cos square a লিখা যায় নিশ্চয় এতিয়া চোৱা এটো আমি এনেকে লিখিব পাৰো নাই sin a by cos a গোটেইটোৰ ওপৰত স্কয়াৰ দি ইয়াৰ ওপৰতে স্কয়াৰ আছে লবৰ ওপৰতো আছে হৰৰতো আছে গতিকে আমি কি হোল স্কয়াৰ এনেকে লিখিব পাৰো আমি জানো যে স্কয়াৰ ক্যান্সেল ৰুট ক্যান্সেল স্কয়াৰ আৰু ৰুট ক্যান্সেল গলে ওপৰত কি থাকিব তেনেহলে চোৱা ওপৰত থাকিব 1 প্লাস sin a তলত কি থাকিব চোৱাচোন cos a হয়নে নহয় এতিয়া চোৱা ইয়াতে কৰি দি আছো তলত দেখা না যায় যদি না যায় এইফালে মই লিখি দি আছো সোয়া 1 প্লাস sin a বাই cos a তেনে হলে এই cos a টো 1 ৰ তলতো আছে sin ৰ তলতো আছে তেনে হলে 1 বাই cos a সেপারেট কৰি লিখিম এটো প্লাস sin a বাই cos a sin a বাই cos a এনেকে লিখিব পাৰো নে নাই তো তোমালোকে জানা 1 বাই cos a কি হয় sec a plus sin a by cos a কি হয় tan a কালি মই ধুনিয়াকে এইবিলাক প্ৰথমে লিখি দি তিনিটা গণিত কৰি দিছিলো গতিকে কালিৰ পাঠটো চালে তোমালোকে এটো আৰু ভালকে বুজি পাবা তে এইটো আমাৰ কি আছিল ৰাইট হ্যান্ড সাইড আমাৰ এইটো প্ৰমাণ কৰিব লাগে ঠিক আছে নিশ্চয় তোমালোকে বুজি পাইছা যদি বুজি নাপায় ভিডিওটো আকৌ এবাৰ চাবা নিশ্চয় বুজি পাবা ঠিক আছে থ্যাংক ইউ বাই বাই